এতিয়া আহিলে আমাৰ সবতকৈ ইম্পৰ্টেণ্ট নাম্বাৰছটো যোনটো হৈছে ৰেচনেল নাম্বাৰছ এতিয়া এই ৰেচনেল নাম্বাৰছৰ ওপৰত আমাৰ এক্সামছবোৰত বহুত কুৱেশ্যনছ আহে চ' এইটো ভালকৈ চাবা ঠিক আছে চ' ৰেচনেল নাম্বাৰছ কাক কয় ৰেচনেল নাম্বাৰছ সেইবোৰ নাম্বাৰছক কোৱা হয় যোনবোৰ আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰোঁ ঠিক আছে চ' these are those numbers that can be expressed in the form of p/q where p and q are integers and q is not equal to 0 এতিয়া কথাটো হ'ল যে p/q ফৰ্ম মানে কি p/q ফৰ্ম মানে হৈছে যোনবোৰ আমাৰ ফ্ৰেকশ্যন ফৰ্মত থাকে যেনে তোমাৰ 1/2 3/4 4/5 এইবোৰ কি হয় এইবোৰ আমাৰ ফ্ৰেকশ্যন হয়নে এতিয়া কিছুমান এনেকুৱা নাম্বাৰছ আছে যোনবোৰ আমাৰ ফ্ৰেকশ্যন নহয় যেনে তোমাৰ 2 4 1.6 -3 -4 এইবোৰতো আমাৰ ফ্ৰেকশ্যন নহয় কিন্তু আমি কি কৰোঁ এইবোৰ আমি p/q ফৰ্মত আমি আনি লওঁ আৰু আমি কেনেকৈ আনিব পাৰোঁ আমি জানো এটা ফৰ এক্সাম্পল 2টো ঠিক আছে এতিয়া আমি জানো যে আমাৰ প্ৰত্যেকটা নাম্বাৰ তলত সদায় এটা 1 লুকাই থাকে হয়নে আমি এইটো জানো চ' এতিয়া আমি যদি 2টো কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব আমি 2টোক p/q ফৰ্মত কেনেকৈ আনিব পাৰিম আমি 2/1 কৰি মেলি আমি 2টোক p/q ফৰ্মত আনিব পাৰিম চিমিলাৰলি 4টোক কি কৰিম আমি 4/1 কৰিম 4/1 কৰিম গতিকে 4/1 কৰাৰ লগে লগে আমাৰ কি হ'ব 4টো আমাৰ p/q ফৰ্মত আহি যাব ঠিক আছে এতিয়া আহিলে 1.6 এতিয়া 1.6টোক আমি কেনেকৈ আনিম এতিয়া যেতিয়া আমাৰ কিবা নাম্বাৰ পইণ্টত থাকে তেতিয়া সদায় মনত ৰাখিবা আমি পইণ্টটো ফাৰ্ষ্ট আঁতৰাই লওঁ হা আৰু পইণ্টটো আঁতৰাবলৈ হ'লে আমি কি কৰোঁ এতিয়া ফৰ এক্সাম্পল এই 1.6টো ঠিক আছে এতিয়া যদি মই 1.6ৰ পৰা এই পইণ্টটো আঁতৰাবলৈ হয় আমি কি কৰোঁ আমি সদায় এটা বস্তু চাওঁ যে আমাৰ পইণ্টৰ পিছত কেইটা নাম্বাৰ আছে এতিয়া ইয়াত আমাৰ পইণ্টৰ পিছত এটা নাম্বাৰ আছে 1.6টোত হয়নে চ' আমি কি কৰিম যদি আমাৰ এটা নাম্বাৰ থাকে পইণ্টৰ পিছত তেতিয়া আমি কি কৰোঁ ডিভাইডেড বাই 10 কৰোঁ ঠিক আছে কাইলৈ যদি ছাপ'জ বোলে মোৰ পইণ্টৰ পিছত বোলে আৰু এটা নাম্বাৰ আছে ঠিক আছে মানে তোমাৰ পইণ্টৰ পিছত মোৰ বোলে দুটা নাম্বাৰ আছে ঠিক আছে তেতিয়া আমি কি কৰিম যদি পইণ্টটো আঁতৰাবলৈ হয় তেতিয়া আমি ডিভাইডেড বাই 100 কৰিম চিমিলাৰলি যদি আমাৰ পইণ্টৰ পিছত তিনিটা নাম্বাৰ থাকে তেতিয়া আমি কি কৰিম 1000ৰে ডিভাইড কৰিম ঠিক আছে চ' এতিয়া 1.6টোক আমি পইণ্টটো আঁতৰাবলৈ হ'লে আমি কি কৰিলোঁ আমি ডিভাইডেড বাই 10 কৰিলোঁ এতিয়া তাৰপিছত আমি কি কৰিম কাটিম নাম্বাৰ দুটাক 2 8 জাৰ 16 তাৰপিছত 2 5 জাৰ 10 এতিয়া যোনটো 8/5 আহিল চ' এইটো কি হ'ল এইটো হ'ল এটা আমাৰ p/q ফৰ্ম হয়নে চ' যিহেতু p/q ফৰ্মত আমি এইটোক আনিলোঁ চ' এইটো আমাৰ এটা ৰেচনেল নাম্বাৰ হ'ব ঠিক আছে তাৰপিছত -3টো আমি কি কৰিম আমি ডিভাইডেড বাই 1 কৰিম -3/1 তাৰপিছত -4টোক কি কৰিম -4/1 চ' এইবোৰ কি হ'ল এইবোৰ হৈছে আমাৰ ৰেচনেল নাম্বাৰছ ঠিক আছে